কবিতাৰ শিৰোনাম অসমত আজি বিদেশীৰ উৎপাত। মই পংকজ গগৈ আকৌ এটি নতুন কবিতালৈ। হেৰৌ ৰজা ঘৰীয়া, অসমীয়া জাতিটোক আজি শান্তিত থাকিবলৈ দিয়া। কিয় হেৰুৱাব বিচাৰিছা আমাৰ সোণৰ অসম? কিয় তুলি দিছা নিজৰ সম্পদ বহিৰাগতৰ হাতত? কিয় পাহৰি গৈছা লাচিত মূলা গাভৰুৰ কথা? অসমীয়া জাতিটোক আজি শান্তিত থাকিব দিয়া। হেৰৌ ৰজা ঘৰীয়া, আজি লাচিতৰ দৰে সকলো জনতা ওলাই আহা, নহ'লে বহিৰাগতৰ হাতে কাঢ়ি নিব আমাৰ সোণৰ অসম। দেখুৱাই দিয়া অসমীয়াৰ তেজ, খেলি উঠা তেজৰ ফাকু, নহ'লে অসম ৰসাতলে যাব। অসমত এদিন অসমীয়া মাত নাইকিয়া হ'ব। হেৰৌ ৰজা ঘৰীয়া, আমাক শান্তিত থাকিব দিয়া। দিনক দিনে বাঢ়ি আহিছে বিদেশীৰ উৎপাত। আজি অসমীয়াই হেৰাইছে মুখৰ মাত, কাৰণ বহিৰাগতৰ লগত আছে আজি ৰজা ঘৰীয়া হাত। হেৰৌ অসমীয়া, আজি অসমতে হেৰাইছে অসমীয়া মাত। আজি লাচিতৰ দৰে আকৌ ওলাই আহা। হেৰৌ অসমীয়া, নহ'লে অসম ৰসাতলে যাব। ধন্যবাদ।